নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এয়া আমাৰ ঘৰত শ্ৰীমদ ভাগৱত গীতা পাঠ আছিল, সেই তাৰ বাবে ভিডিঅ' কৰি ৰখা হৈছিল, তাৰে ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। এয়া এটা অভেন লোৱা হৈছিল, সেই কাৰণে প্ৰথম অপেনিংটো ভকতসকলক শ্ৰীমদ ভাগৱত গীতা পঢ়াই এই অভেনত মিল্কৰ মিঠাই বনোৱা হৈছিল আৰু পায়স বনাইছিলো আৰু এয়া ভকতৰ কাৰণে তামোল পাণ যোগাৰ কৰা হৈছিল। সকলো ভিডিঅ' কৰি হাসি ৰাখিছো, আপোনালোকে চাব আৰু গীতা পাঠ অকমান শুনিব। এয়া আমাৰ নামঘৰত গুৱা পাণ অৰ্চনী দি টোপোলা দিয়া হৈছে আৰু ভকতৰ কাৰণে মিঠাই বনোৱা হৈছে আৰু গীতা পাঠ অলপ ভিডিঅ' কৰি ৰাখিছো, আপোনালোকে শুনিব পাৰিব। সৰুৰে পৰা শুনিছিলো যি কাম কৰিলেও ভগৱন্ততে অৰ্পণ কৰিব লাগে, সেই কাৰণে ভগৱন্ততে সকলো অৰ্পণ কৰা হ'ল। প্ৰথমে গুৰুক নমস্কাৰ কৰো, শৰণত উপদেশে জ্ঞান প্ৰকাশে চিৰ জনাই কৈ গৈছে কুলি ধৰি না, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ, কুকুৰ শ্ৰীগান